নমস্কাৰ, হাবিবা পাকঘৰলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। পকৰি, পিঁয়াজি আৰু দালিৰ পৰা একেবাৰে কম সময়তে একেবাৰে সহজে বনাব পাৰিব। ভিজাই ৰখাৰ ঝামেলা বা পিহি ফ্ৰিজত ষ্ট'ৰ কৰি ৰখাৰ ঝামেলা নোহোৱাকৈ এই ৰেডিমিক্সটো বনাই ৰাখিব পাৰে। এই ৰেডিমিক্সটো তৈয়াৰ কৰি ৰাখিলে আপুনি মাহ ধৰি সংৰক্ষণ কৰি ৰাখিব পাৰিব আৰু যিকোনো সময়তে মন গ'লে পকৰি বনাই খাব পাৰিব। এই ৰেডিমিক্সটো বনাবৰ কাৰণে মই লৈ ল'লোঁ 1 কাপ মচুৰ দালি আৰু 1 কাপ বুটৰ দালি। এতিয়া এই দালিখিনি পানী পৰিৱৰ্তন কৰি 3-4 বাৰ ধুই ল'ম যাতে দালিখিনি ভালকে পৰিষ্কাৰ হৈ যায়। দালিখিনি ভালকে ধুই হোৱাৰ পিছতে এতিয়া দালিখিনি এটা চালনীত দি দিম যাতে দালিত লাগি থকা পানীখিনি সৰি পৰে। ইয়াৰ সলনি এটা কটনৰ কাপোৰৰ ওপৰত দালিখিনি ৰাখি দিব, তেতিয়া দালিত লাগি থকা পানীখিনি কাপোৰতো শুকাই যাব। আমাৰ দালিত লাগি থকা এক্সট্ৰা পানীখিনি সৰি গ'ল। এতিয়া এটা বাচনত দালিখিনি অলপ মেল খোৱাকে মেলি আপোনালোকৰ য'ত সুবিধা হয়, চাদৰ ওপৰত, টিনৰ ওপৰত বা ছালৰ ওপৰত য'ত সুবিধা হয় তাতে 2 পৰা 3 ঘণ্টা ৰ'দত দি দিব যাতে একেবাৰে দালিখিনি ঝৰঝৰীয়া হৈ যায়। শব্দ শুনি গম পাইছে যে আমাৰ দালিখিনিত পুৰা ৰ'দ লাগিছে আৰু একেবাৰে ঝৰঝৰীয়া হৈ গ'ল। এতিয়া আৰু ভিজা ভিজা ভাৱটো নাই। এতিয়া দালিখিনি আধা গুৰি কৰি ল'ম আৰু দালিখিনি গুৰি কৰিবৰ কাৰণে মিক্সাৰ জাৰটোত লৈ ল'লোঁ। দালিখিনি একেবাৰে পাউডাৰ নবনাওঁ, দালিখিনি আধা গুৰিতকৈ অলপ বেছি গুৰি কৰি ল'ম। ব্লেণ্ড হৈ গ'ল। চাব পাৰিছে যে এইটো কোনো পাউডাৰ নহয়, এইটো আধা গুৰি কৰি লোৱা দালিৰ গুৰি। মই এটা পৰিমাণত এই ৰেডিমিক্সটো বনাই ল'লোঁ। আপোনালোকে আপোনালোকৰ পৰিমাণ অনুযায়ী কম বেছি কৰি এই ৰেডিমিক্সটো বনাই মাহ ধৰি সংৰক্ষণ কৰি ৰাখিব পাৰে। এতিয়া এই ৰেডিমিক্সটো এটা কণ্টেইনাৰত ভৰাই এমাহৰ কাৰণে সংৰক্ষণ কৰি ৰাখি দিম। পকৰিৰ কাৰণে ৰেডিমিক্সটো বনাই থ'ম আৰু ইয়াৰ কাৰণে লৈ ল'লোঁ বেচন আৰু ইয়াতে সামান্য পৰিমাণে মছলা দি দিম। মছলাৰ ভিতৰত ইয়াত ল'লোঁ ৰঙা জলকীয়া গুড়ি, জিৰা গুড়ি আৰু সামান্য পৰিমাণে হালধি গুড়ি। এতিয়া এই গোটেইখিনি ভালকে মিক্স কৰি এটা কণ্টেইনাৰত ভৰাই থ'ম। এতিয়া পকৰি বনাবলৈ এটা বাতি লৈ ল'লোঁ। এই বাতিত 2.5 চামুচ বেচন আৰু 1 চামুচ ৰেডিমিক্সটো লৈ ল'ম। ইয়াৰ লগতে লৈ ল'ম সৰু চামুচেৰে আধা চামুচ আদা আৰু 1 চামুচ কেঁচা জলকীয়া, 2 চামুচ পিঁয়াজ আৰু সামান্য পৰিমাণে বেচন। আৰু আগতে আমি যিহেতু মছলাখিনি গোটেইখিনি দি ৰাখিছিলোঁ, এতিয়া ইয়াতে দি দিম পৰিমাণ মতে নিমখ। আৰু এতিয়া গোটেই সংমিশ্ৰণখিনি সামান্য পৰিমাণে পানী দি ভালকে মিহলাই ল'ম। গোটেই সংমিশ্ৰণখিনি ভালকে মিহলাই এইখিনিক 5 মিনিটৰ কাৰণে ৰেষ্ট ল'ব দিম। এতিয়া চৌকাটো জ্বলাই ইয়াতে দি দিম কেৰাহী আৰু কেৰাহীটো সামান্য পৰিমাণে গৰম হওঁতে ইয়াতে দি দিম ৰিফাইন তেল।
তেলখিনি ভালকে গৰম হ'লে ইয়াতে এটা এটাকে পকৰি দি যাম। আগতীয়াকে এনেদৰে প্ৰস্তুতি কৰি সংৰক্ষণ কৰি ৰাখিলে যিকোনো কাম সোনকালে হৈ যায় আৰু একেবাৰে কম সময়ৰ ভিতৰতে পকৰিখিনি তৈয়াৰ কৰি ছাৰ্ভ কৰিব পাৰিব।